তো দেউতাৰো ঢুকালে মা এতিয়া ক'ৰবাত আছে যদিও মই গম নাপাওঁ আৰু মোৰ লগতো সৰুৰ পৰা এনেকুৱা নাই হাতখনটো জন্মৰে পৰা হয় জন্মৰ পৰা এনেকুৱা নাছিলে আৰু এক্সিডেণ্ট একো হোৱা নাই নৰ্মেলি এনেকৈ কাম চাম কৰিব পাৰোঁ আৰু নমস্কাৰ এন কে টিভিৰ এক বিশেষ অনুষ্ঠান বাটে ঘাটলৈ মই উদ্দীপ্ত নকে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ দীঘলী পুখুৰীত ইয়াৰ আগতো মই দীঘলী পুখুৰীলৈ আহিছোঁ কিন্তু এতিয়াও মই দীঘলী পুখুৰীতেই আছোঁ আৰু দীঘলী পুখুৰীলৈ আহিছোঁ এটা বিশেষ নেমু বিচাৰি আৰু নেমুটোৰ আঁৰৰ এজন বিশেষ ব্যক্তি আছে মোৰ সৈতে উপস্থিত আছে মই কেমেৰাৰ লেন্সে যদি ঢুকি পায় এটা মেচিন এটা যি মেচিনত প্ৰস্তুত কৰা হয় নেমুৰ ৰস এই ৰস মেচিনটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে যিজন ব্যক্তি মই পুনৰবাৰ কৈছোঁ মোৰ হাতত যিটো নেমু আছে এই নেমুটোৰ আঁৰৰ যিজন বিশেষ ব্যক্তি সেই বিশেষ ব্যক্তিজন মোৰ সৈতে উপস্থিত আছে আৰু এই যুৱকজনক মই এই কাৰণেই বিশেষ বুলি কৈছোঁ যদি কেমেৰাত মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যুৱকজন বিশেষভাৱে সক্ষম মোৰ নাম ঋতুমণি বৈশ্য হয় মই আপোনাৰ জালুকবাৰীতে থাকোঁ মানে জালুকবাৰী এ চি কেম্পাছত থাকোঁ ঋতুমণি বৈশ্য হয় আৰু আপোনাৰ ইয়াত এতিয়া ৰুমতে আছোঁ জোৰত তাতে ৰুম চুম লৈ কিনে আছোঁ আৰু এনেকৈ মইতো পঢ়াটো মানে কমপ্লিট হৈ গ'ল পঢ়াটো কমপ্লিট হোৱাৰ পাছতে মানে ইয়াতে কাম চাম কৰি আছিলোঁ আৰু ওলাই কিনে আহিছোঁ যিহেতুকে আৰু কাম কৰি কেনে মানে কাম কৰি আছিলোঁ মই বেলেগত তো বেলেগৰ পৰা মই হেণ্ডিক্ৰাফ্টত কৰি আছিলোঁ আৰু যিবিলাক হেণ্ডমেড বস্তুবিলাক বনায় আৰু এনেকুৱা সেই কাম কৰি আছিলোঁ তো তাৰ পৰা মিলি কেনে এনেকৈ আহি কেনে মানে ইয়াতে ভাবিলোঁ আৰু বহুত আগৰ পৰা ভাবি আছিলোঁ মানে যে মই এনেকৈ দোকান দিম এনেকৈ কিবা এটা কৰিম মানে এনেকৈ মানে কষ্ট কৰিম বুলি ভাবি আছিলোঁ মানে তো এইটো এনেকৈ কষ্ট কৰিম বুলি ভাবি কেনে এইটো কৰা গৈছে আৰু প্লেনিংটো এনেকুৱা আছিলে মোৰ তো এনেকৈ মিলাই কেনে দুটা কাম এনেকৈ চলাই আছিলোঁ আৰু মই বিশেষকৈ অকণমান যদি মই বেয়া নাপাব হাতটোৰ বিষয়ে যদি অকণমান পাতোঁ হাতটোৰ বিষয়ে যদি আপোনাক অকণমান সোধোঁ হাতটো জন্মলগ্নৰে পৰা নে মাজত ধৰি হ'ব এনেকুৱা অকণমান যদি কয় নাই হাতখনটো জন্মৰে পৰা হয় জন্মৰ পৰা এনেকুৱা নাছিলে আৰু এক্সিডেণ্ট একো হোৱা নাই নৰ্মেলি এনেকৈ কাম চাম কৰিব পাৰোঁ আৰু বিশেষভাৱে সক্ষম হোৱাৰ পাছতো নিজৰ কৰ্ম কৰি নিজ কৰ্মৰে তেওঁ দুপইচাই উপাৰ্জন কৰি নিজৰ ঘৰখন চলাই গৈছে আমি পৰিয়ালৰ বিষয়ে যদি অকণমান পাতোঁ ঘৰৰ কোন কোন আছে অকণমান যদি কয় নাই ঘৰততো এনেকুৱা কোনো নাই মই অকলে হয় মানে আইতা আছিলে আইতা ঢুকালে আইতা ঢুকোৱাৰ পাছত মই মানে অকলে হৈ গ'লোঁ আৰু মা দেউতা নাই সৰুৰ পৰা মানে থাকিও নাথাকা নিচিনাই আৰু মানে তো দেউতাৰো ঢুকালে মা এতিয়া ক'ৰবাত আছে যদিও মই গম নাপাওঁ আৰু মোৰ লগতো সৰুৰ পৰা এনেকুৱা নাই এক ট্ৰেজিক নায়ক আমি যদি আখ্যা দিওঁ তেওঁ মানুহে যিসকল লোকে ইয়াত দেখিছে দীঘলী পুখুৰীৰ পাৰত অগণন লোক আহিছে অগণন লোকে বিভিন্ন বিপণীত সোমাইছে বিভিন্ন বিপণীৰ পৰা বিভিন্ন খাদ্য গ্ৰহণ কৰিছে কিন্তু এখন বিশেষ বিপণী আমি যদি দেখুৱাওঁ দুটা পাচিত এফালে যদি নেমু টেঙা আছে অসমৰ জাতীয় ফল নেমু টেঙা যদি এফালে আছে এফালে সোমথিৰা আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ গ্লাছ ইয়াত সাজু কৰি থোৱা হৈছে গ্ৰাহক অহাৰ লগে লগে তেওঁ সুন্দৰকৈ নেমু পানী প্ৰস্তুত কৰিব অকণমান যদি কয় গ্ৰাহকৰ সমাহাৰ কেনেকুৱা গ্ৰাহকে কেনেকুৱা পায় আপোনাৰ ইয়াত খায় বা অকণমান যদি কয় গ্ৰাহকেতো আহি আছে ভাল পায় বুলি কৈ আছে এতিয়া মইতো বনাই আছোঁ দি আছোঁ আৰু বাকীটো এতিয়া গ্ৰাহকে গম পাব কিন্তু মানে যিখিনি মই বনাব লাগে সেইটো বনাই আছোঁ আৰু ভালকৈ বনাব লাগে আৰু আহিলে বনাই দিওঁ আৰু এনেকৈ বনাই থৈ নিদিওঁ মানুহ আহি থাকিলে বনাই দি থাকোঁ আৰু কিমান দিন হ'ল দীঘলী পুখুৰীৰ পাৰত দোকানখন আপোনাৰ বিপণীখন আৰম্ভ কৰা কিমান সময় দোকানখনতো এতিয়া 1 বছৰ 1.5 বছৰে হ'ব আৰু এতিয়া লাহেকৈ 1.5 বছৰে হ'ব আৰু আগতে চাহ আছিলে আৰু এতিয়া নতুনকৈ আৰু মানে জুচটো দিছোঁ আৰু মানে কিন্তু মই যদি ক'বলৈ যাওঁ ছিজনত চলা দোকান বুলি যদি ক'বলৈ যাওঁ কাৰণ যিহেতু আপোনালোকে সকলোৱে জ্ঞাত যে কি গ্ৰীষ্মকালত গৰম দিনতহে এইখন দোকানৰ নেমুৰ ৰস খাব লোকসকলে বা আজিৰ দিনটোত মই যদি কওঁ গুৱাহাটীত আজিৰ দিনটোত তাপমাত্ৰা 38 পৰা 39 ডিগ্ৰী চেলচিয়াছ আৰু তেনে এটা পৰিৱেশত সকলোৱে বিচাৰে অসমৰ জাতীয় ফলৰ অকণমান ৰস খোৱাৰ আৰু তেওঁ ইতিমধ্যে সকলো ৰেডি কৰি ৰাখিছে সকলো গ্ৰাহককে সুন্দৰভাৱে খুৱাইছে কি ক'ব অকণমান যদি আপোনাৰ কি ক'ব মানে যিবিলাক মানুহ আহিছে তো এইবিলাক ভালে পা বুলি কৈছে আৰু মোৰো ভাল লাগি আছে আহি আছে মানুহবিলাক খাই কেনেকৈ ভাল পোৱা বুলি কৈ আছে মই এইবিলাক সুধি আছোঁ বাৰু বিভিন্নজন আছে আমি তেওঁৰ লগতো কথা পাতিম পুনৰ কথা পাতিম আমি গ্ৰাহক আমাৰ সৈতে উপস্থিত আছে কিছু ইয়াতে খাইছে তেওঁলোকে খাই পেলাই ইয়াৰ কেনেকুৱা সোৱাদৰ বিষয়ে যদি আমি এজন বিশেষভাৱে সক্ষম নিজে উপাৰ্জন কৰিছে সুন্দৰভাৱে তেওঁ এখন ঘৰ চলাইছে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে তেওঁ ঘৰত অকলশৰীয়া হ'লেও গুৱাহাটীৰ নিচিনা এখন ঠাইত
এক কিমান টকাৰ প্ৰয়োজন হয় সকলোৱে জ্ঞাত আৰু এখন সুন্দৰ নেমুৰ দোকান নেমুৰ ৰসৰ দোকান কি ক'ব বিশেষকৈ তেওঁক ধন্যবাদ দিব লাগিব কাৰণ বৰ্তমান সময়ত বহুত মানুহ দেখিবলৈ পোৱা যায় সকলো থকাৰ পাছতো বহুত মানুহে খুজি মাগি খায় বা কিবা এটা কৰি কম পইচা বা সৰহ পইচা সোনকালে বিচাৰে কিন্তু এখেতে যিটো উদাহৰণ হিচাপে আমি ল'ব লাগিব তেখেতৰ এখন হাত নাইকিয়া তথাপিতো এনেকৈ ফুটপাথত আহি নেমুৰ ৰস বেছি ৰাইজৰ মাজত এনেকৈ সদায় বেছি দুপইচা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু সেইটোৰ কাৰণে ধন্যবাদ আৰু উদাহৰণ হিচাপে লৈ ৰাইজেও তেখেতৰ ওচৰলৈ আহিছে বহুতে দেখিছে বহুতে খাইছে ভাল লাগিলে নেমু খালোঁ বহুত ধুনীয়াকৈ বনাইছে আৰু এনেকৈ তেখেতে অকল এখেতক উদাহৰণ হিচাপে লৈ আৰু এনেকৈ থকা বাকীসকল লোকেও যে এনেকৈ কিবা এটা কৰি পেলাই সংস্থাপন লৈ জীৱনটো আগুৱাই যাব পাৰে কৰ্ম কৰি খাইছে আমি যদি এক কথাত ক'বলৈ যাওঁ কৰ্ম কৰি খাইছে আৰু বিশেষকৈ আমি বিভিন্ন ঠাইত দেখিছোঁ বা বিভিন্ন স্থানসমূহত আমি দেখিবলৈ পাইছোঁ যে কি বা কোনো লোকৰ যদি হাত এখন নাথাকে বা কোনো লোকৰ যদি ভৰি এখন নাথাকে তেওঁলোকে এটা বাতি বা এখন থালি লৈ ৰাজপথলৈ আমি দেখিবলৈ পাওঁ কিন্তু সেই কাম এই যুৱকজনে নকৰি সুন্দৰভাৱে তেওঁ কৰ্ম কৰি খাইছে এই ক্ষেত্ৰত কি ক'ব সেইটোৱে এজন যুৱকক উদাহৰণস্বৰূপে লৈ যিসকল মানুহে তেনেকৈ চলি আছে এজনক উদাহৰণ হিচাপে লৈ অকল নেমু বুলিয়ে নহয় বহুত এতিয়া গুৱাহাটী ফুটপাথতে বা গুৱাহাটীৰ চিটিৰ ভিতৰতে বহুত কাম আছে বহুত সৰু সুৰা কাম কৰিও দুপইচা ইনকাম কৰিব পাৰি এই তেনেকৈ এজনৰ উদাহৰণ হিচাপে লৈ তেনেকৈ কাম কৰক মানুহে দুপইচা উপাৰ্জন কৰক সংস্থাপন হওক बहुत हार्ड वर्किंग है अच्छा लग रहा है বিশেষকৈ সকলোৱে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে তেওঁ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কেমেৰা লেন্সে মই পুনৰ তেওঁ কৈছে ইতিমধ্যে পজিটিভ মাইণ্ডৰ তেওঁ এজন যুৱক আৰু সুন্দৰভাৱে তেওঁ বাওঁ হাতটোৱে কাম কৰি গৈছে এক দৃশ্য দেখুৱাম এইখন সময়ত যদি তেওঁ এটুকুৰা নেমু যদি দৰ্শকসকলক চেপি দেখুৱাই আমি অনুৰোধ জনাইছোঁ তেওঁৰ সেই শৈলী আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিমান সুন্দৰভাৱে কষ্ট কৰিছে তেওঁ আপোনালোকে সোঁ হাতখনলৈ মন কৰক যদি লেন্সে অকণমান জুম কৰি দেখুৱায় সোঁ হাতখন তেওঁৰ কেনেদৰে ব্যৱহাৰ কৰিছে অকণমান কথা পাতিম এইকণ সময়তে মই অকণমান সময় কথা পাতিম কষ্ট অনুভৱ হয় নেকি কষ্ট এনেকুৱা অনুভৱ নহয় মানে মই অনুভৱ নকৰোঁ আৰু কষ্ট হ'লেওতো কৰিব লাগিব অনুভৱটো নকৰোঁ কষ্টটো হয় আৰু এইটো চবেই গম পায় কষ্টটো হ'বই কিন্তু মই অনুভৱ কৰা নাই আজিলৈকে কৰা নাই বাৰু যিমান যি কৰে এইটো কাম বুলিয়ে নহয় বেলেগ কামো কৰিলোঁ এনেকৈ কিন্তু কাৰণ এটা হেঁচাৰ প্ৰয়োজন হয় আপুনি যিটো হেঁচা মাৰিছে সেই হেঁচাটোৰ এটা শক্তিৰ প্ৰয়োজন হয় সেইখিনি শক্তি আপোনাৰ আছে সেইখন হাতত আৰু সুন্দৰকৈ কৰি গৈছে অকণমান সময় আপুনি যদি আহে বহু ইয়াত সঁজুলি আছে আপোনাৰ বহু বস্তু আছে আমি দেখিবলৈ পাইছোঁ অকলেই ব্যৱহাৰ মানে ইয়ালৈ অনা হয় অকলেই নিয়া হয় নেকি অকণমান যদি চব অকলে কৰোঁ মানে এইটো বুলিয়ে নহয় মানে যিখিনি চব যি লৈ যাব লাগে ধুব লাগে কিবা কৰিব লাগে চব অকলে কৰোঁ মানে বজাৰ কৰিব লাগে কিবা কৰিব লাগে চব অকলে আৰু কোনো এনেকুৱা লগত লোৱা নাই মানে অকলে কৰি আছোঁ যিমানখিনি পাৰোঁ মই চাওঁ কিমানখিনি পাৰোঁ আৰু যদি কিবা বেছিকৈ কৰিব পাৰোঁতো ভালেই কথা আৰু চবৰে যদি আশীৰ্বাদ থাকে কৰি ল'ম সেইটোও কৰি ল'ম তো আৰু যি যেনেকৈ ভাবি আছোঁ এনেকৈ যদি হৈ যায় তো হৈ গ'ল আৰু আশীৰ্বাদ দিছে নাই আপুনি আশীৰ্বাদৰ কথা কৈছে সেইবাবে সুধিছোঁ বিভিন্ন গ্ৰাহক আহিছে আপোনাৰ কাষলৈ আহিছে জ্যেষ্ঠজনো আহিছে কনিষ্ঠজনো আহিছে কনিষ্ঠজনে মৰম দিছে হয়তো চাগে দিছে এই বিষয়ে যদি অকণমান কয় চবে আহি কেনে কয় মানে কাম কৰি দেখা পাই কেনে আজিতো বাৰু এতিয়াকৈ এনেই আহে দেখা পালে কয় ঠিক আছে ভাল লাগিছে কাম কৰিছা সেইকাৰণে পইচা বেছিকৈ দি দিয়ে মই নালাগে মই যিখিনি কৰি আছোঁ মই সেইখিনি পালেও মই যথেষ্ট কিছুমানে বেছিকৈ দি যায় এনেই মৰমত দি যায় মানে মই নলওঁ বুলি ক'লেও দি যায় মানে তো কিছুমান বহুত মানে সেইটো এটা উৎসাহ হৈ যায় মোৰ আৰু মই নলওঁ বুলি কোৱাৰ পিছতো যদি দিছে মই কাম কৰিব লাগে আৰু কাম কৰি মই খাই লৈ যিহেতুকে মোক মানে ভাল পায় আৰু ভাল পাই কেনে মানুহবিলাক আহে চবে ৰখি খাই হ'লেও যায় মই দেখা পালে এইটো ভাল লাগে আৰু চবে ভালকৈ কাম কৰি যোৱা আগুৱাই যোৱা ভাল লাগে তেওঁ এটা বিশেষ কথা উল্লেখ কৰিছে এইখিনিতে মই পুনৰবাৰ দোহৰাই দিছোঁ কথাটো যে তেওঁ যিটো কষ্ট কৰিছে সেই কষ্টৰ ফলহে তেওঁক প্ৰয়োজন তেওঁক বেছিকৈও প্ৰয়োজন নাই কিছু লোকে বেছিকৈ দি যায় তেওঁ সেই গ্ৰহণ নকৰে তেওঁ কয় যে কি মই যিমানখিনি কষ্ট কৰিছোঁ মই যিমানখিনি পাবলগীয়া পইচা বা যিমানখিনি পাবলগীয়া টকা সেই টকাখিনিকে মোক প্ৰয়োজন এনেকুৱা এজন যুৱক আমি পুনৰবাৰ তেওঁৰ নামটো আকৌ এবাৰ যদি আমি শুনিব বিচাৰোঁ ঋতুমণি বৈশ্য
ঋতুমণি বৈশ্য। বৈশ্য, ঋতুমণি বৈশ্য যুৱকজনৰ নাম। আৰু ঋতুমণিয়ে আপোনালোকে দেখি আছে ভিজুৱেল, অকণমান যদি এইফালৰ পৰা মোৰ কেমেৰাই সহযোগী যদি দেখুৱায়, এটা কলহত তেওঁ সুন্দৰভাৱে পানী ভৰাই থকা আমি দেখিবলৈ পাইছোঁ। আৰু এষাৰ কথা আছে অসমীয়াত, কষ্টৰ মৰণ নাই বুলি কয়, সেয়াই যেন পদে পদে আমি দেখিবলৈ পাইছোঁ ঋতুমণিৰ কামত। আৰু এই কষ্টৰ ফল তেওঁ সদায় পাই যাওক, আৰু তেওঁৰ কষ্টৰ ফল সদায় মিঠা হৈ ৰওক। হ'ব পাৰে নেমু টেঙা, কিন্তু তেওঁৰ কষ্টৰ ফল সদায় সেই চেনীৰ দৰে সোৱাদযুক্ত হওক, মিঠা হওক, তাৰে আমি কামনা কৰিলোঁ। লগে লগে আজিৰ এই বিশেষ অনুষ্ঠান বাটে ঘাটেৰ পৰা মই উদীপ্ত নেওগে বিদায় লৈছোঁ। চাই থাকিব NKTV+।